মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 55 সংখ্যক উপজা দিন হাজোত বিজেপিৰ কাৰ্যকৰ্তাসকলে উলহ মালহেৰে উদযাপন কৰে। হাজো বিজেপিৰ মণ্ডল কাৰ্যালয়ত এই উপলক্ষে এক অনুষ্ঠানো আয়োজন কৰা হয়। বিধায়িকা সুমন হৰিপ্ৰিয়া, যুৱনেতা ৰাতুল শৰ্মাই কেক কাটি মুখ্যমন্ত্ৰীগৰাকীৰ উপজা দিন উদযাপন কৰে। এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গ'ল। দলীয় কৰ্মীসকলৰ মাজত এই কাৰ্যালয়তে এখন বৈঠকো অনুষ্ঠিত হয়। অসমৰ প্ৰতিগৰাকী লোকৰ কোনো দল, ধৰ্ম, জাতি নিৰ্বিশেষে সকলোৰে হিয়াৰ আমঠু আৰু তেখেতৰ কামৰ জৰিয়তে সেই স্থান পাবলৈ সক্ষম হোৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আজি উপজা দিন। আৰু এই উপজা দিনত সমগ্ৰ অসমত যোৱা মাজনিশাৰ পৰাই এক উল্লাহ দেখা গৈছে, সকলোৰে উৎসাহ উদ্দীপনা দেখা গৈছে। সকলোৰে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে। যোৱা মাজনিশাও আমি দেখিছোঁ মানুহৰ মাজত যি উৎসাহ, আৰু সেই একেই উৎসাহ আজি আমি হাজো পঞ্চতীৰ্থৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা তথা সাধাৰণ লোকৰ মাজত দেখিবলৈ পাইছোঁ। আজি হাজোৰ মণ্ডল কাৰ্যালয়ত আমি সমবেত হোৱাৰ সময়ত সকলোৱে একে স্বৰে হৰিধ্বনি দিয়ে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে। আমি হয়গ্ৰীৱ মাধৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। তেখেতৰ যি সপোন, ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক লৈ যোৱাৰ, অসমক সন্নিৱিষ্ট কৰাৰ, তাৰ বহু ক্ষেত্ৰত তেখেত আগুৱাই গৈছে। অতি শীঘ্ৰে তেখেতে সফল হওক এই ক্ষেত্ৰত, আৰু অসমখন আগুৱাই যাওক। অসমখন আগুৱাই নিয়াই লৈ যোৱাৰ যি বলিষ্ঠ পদক্ষেপ, সেই পদক্ষেপত আৰু অধিক শক্তি হয়গ্ৰীৱ মাধৱে তেখেতক দিয়ক, আমাৰ পঞ্চতীৰ্থই দিয়ক, তাৰে কামনা কৰিছোঁ। আমি প্ৰত্যেকেই লগ লাগি আজি এক কেক কাটি এক উৎসৱমুখৰ পৰিৱেশৰো ইয়াত সৃষ্টি হৈছে। অত্যন্ত আনন্দিত হৈছোঁ। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি হাজো বিজেপি মুখ্য কাৰ্যালয়ত আজি প্ৰথমবাৰৰ বাবে প্ৰকাশ দাস ডাঙৰীয়াই পদাৰ্পণ কৰিছে। আমি হাজো বিজেপি মুখ্য কাৰ্যালয়ৰ ফালৰ পৰা আমি হাজোৰ দুটা মণ্ডলে তেখেতক সম্পূৰ্ণৰূপে উষ্ম আদৰণি জনাওঁ। গতিকে অনাগত দিনতো যাতে তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ এজন সক্ৰিয় কৰ্মী হিচাপে দলৰ হৈ কাম কৰি যায়, আমি তেখেতক এইটোৱে আহ্বান জনাইছোঁ। যোৱা 28 তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত যোগদানৰ পিছত আজি মই হাজোৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য এই হাজোৰ কাৰ্যালয়লৈ আহিছোঁ। ইয়াত মোক সভাপতি হাজো বিজেপি মণ্ডল কমিটিৰ সভাপতি ভূপেন কলিতা, পঞ্চতীৰ্থ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডলৰ সভাপতি হৰিচৰণ মালাকৰ, হাজোৰ অতি জনপ্ৰিয় আমাৰ আপোনাৰে আদৰৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰণী, আৰু ৰাজ্যিক জনতা পাৰ্টিৰ ৰাজ্যিক সদস্য ৰাতুল শৰ্মা ডাঙৰীয়া, পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাস, লগতে ভাৰতীয় উত্তৰ কামৰূপ ভাৰতীয় জনতা পাৰ্টিৰ সহপ্ৰভাৰী অভিজিত কলিতাৰ উপস্থিতিত আজি মোক ইয়াত দলৰ সকলো কৰ্মকৰ্তাই আদৰণি জনাইছে। মই অতিকৈ আনন্দিত হৈছোঁ, আৰু হাজো ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কৰ্মকৰ্তাক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। কাৰণ মই নতুনকৈ যোগদান কৰা এই দলত মই আটাইতকৈ অতি ক'ব গ'লে এটা শিশুৰ নিচিনা মই এটা আজি পৰিৱেশ। গতিকে সকলোৱে যাতে মোক দিহা পৰামৰ্শ সহায় সহযোগিতাৰে ভাৰতীয় জনতা পাৰ্টিৰ এজন সেৱক হিচাপে মোক কাম কৰাৰ কাৰণে যাতে সকলোৱে সহযোগ কৰে, পৰামৰ্শ দিয়ে, তাৰ কাৰণে মই সকলোৰে পৰা আশা কৰিছোঁ। সভাত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, সদ্যপ্ৰাপ্ত বিজেপি কৰ্মী প্ৰকাশ দাস, ৰাজ্যিক কাৰ্যনিৰ্বাহক যুৱনেতা তথা তিনিচুকীয়া জিলাৰ প্ৰভাৰী ৰাতুল শৰ্মাকে ধৰি প্ৰায় 2 শতাধিক দলীয় কৰ্মী উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, B24 অসমেনী।